हेलो स्टूडेंट এই মুহূৰ্তত মোৰ হাতত আহি পৰিছে মেট্ৰিক ফাইনেল 2026 বৰ্ষৰ ইতিমধ্যে হৈ যোৱা জেনেৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ কোৱেশ্চন পেপাৰখন ইয়াত থকা 45টা এমসিকিউ সমাধান কৰা হ'ব তোমালোকে লগে লগে মিলাই চাবা তোমালোকৰ কিমান শুদ্ধ হৈছে কমেন্ট বক্সত নিশ্চয় জনাবা ভিডিঅ'ত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ভিডিঅ'ত লাইক কৰিবলৈ নাপাহৰিবা সেট এৰ প্ৰথম কোৱেশ্চনটো হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ পাৰমাণবিক ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰমটো হৈছে অপচন সি নম্বৰটো শুদ্ধ তাৰপিছত তলৰ যৌগটোৰ নাম কি যৌগটোৰ নাম হৈছে প্ৰপানাইক এসিড অপচন সি নম্বৰটো শুদ্ধ তাৰপিছত অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এসিডৰ সৈতে ইথেনল উত্তপ্ত কৰিলে কি হ'ব অপচন বি নম্বৰটো শুদ্ধ ইথেন উৎপন্ন হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 4 তলৰ প্ৰশ্নসমূহৰ এটা দাবী আৰু এটা কাৰণ হিচাপে দুটা উক্তি দিয়া হৈছে উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে আমি যদি দুয়োটাই উক্তি আৰু দাবী আৰু কাৰণ দুয়োটাই পঢ়ো তেন্তে শুদ্ধ বিকল্পটো হ'বগৈ অপচন বি নম্বৰটো শুদ্ধ এ আৰু আৰ উভয় সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা তাৰপিছত তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় অপচন বি নম্বৰটো শুদ্ধ বি নম্বৰটো কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় কোৱেশ্চন নম্বৰ 6 চাৰিটা মৌলৰ WXYZ ৰ পাৰমাণবিক সংখ্যা যথাক্ৰমে 11 13 16 আৰু 17 হলে হিয়তৰ মাজৰ কোনটো মৌল ধাতৱীয় গুণ আটাইতকৈ বেছি অপচন বি নম্বৰ অৰ্থাৎ W ৰ ধাতৱীয় গুণ আটাইতকৈ বেছি তাৰ পিছৰ কোৱেশ্চনটো হৈছে এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰে এনে ক্ষেত্ৰত গঠিব পাৰে কাৰ্বন ডাই অক্সাইড আৰু পানী তাৰপিছত এটা মৌলৰ জেটৰ পাৰমাণবিক সংখ্যা হৈছে 9 আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কোনটো পৰ্যায় বৰ্গ ইয়াক স্থাপন কৰিব পাৰি অপচন ডি নম্বৰটো শুদ্ধ তাৰপিছত তলৰ কাৰ্বন যৌগৰ গঠন বুজাব অপচন বি ইথেন তাৰপিছত কেলছিয়াম অক্সাইডে পানী যোগ কৰিলে ইয়াৰ পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হ'ব এই বিক্ৰিয়া কি যৌগ গঠিত হ'ব অপচন ডি নম্বৰটো শুদ্ধ 11 নম্বৰৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ 12 নম্বৰটো চোৱা ইথেন C2H6 ৰ অণু এটাত অপচন বি 7টা সহযোজী বন্ধনী আছে 13 নম্বৰ ফ্লুৰিনৰ কাৰ্বনৰ বহুৰূপতাৰ এটা শ্ৰেণী পোনপ্ৰথমে চিনাক্ত কৰিছিল ফ্লুৰিন হ'ল অপচন বি নম্বৰটো C60 এইটো শুদ্ধ তাৰ পিছৰ কোৱেশ্চনটো হৈছে লিটমাছৰ দ্ৰৱ এটাই আম্লিক বা ক্ষাৰকীয় নহয় তেতিয়া ইয়াৰ বৰণ হ'ব বেঙুনীয়া 15 নম্বৰ স্তম্ভ এ আৰু লগত স্তম্ভ বি মিলোৱাৰ শুদ্ধ বিকল্পটো চিনাক্ত কৰা এ আৰু বিৰ লগত মিলালে শুদ্ধ বিকল্পটো হ'বগৈ অপচন বি নম্বৰটো শুদ্ধ তাৰ পিছত অপৰিৱৰ্তিত ৰোধৰ পৰিবাহী এডালৰ বিদ্যুৎ পৰিমাণ দুগুণ হলে পৰিবাহীৰ ক্ষমতাৰ অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব অপচন ডি 4 গুণ হ'ব 17 নম্বৰটো চোৱা 17 নম্বৰৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ R1 তাৰ পিছত কোৱেশ্চন নম্বৰ 18 এডাল মেংগানিন আৰু আনডাল কপাৰ তাৰৰ উভয়ৰে দৈৰ্ঘ্য আৰু ৰোধ সমান এই ক্ষেত্ৰত মেংগানিন কোনডাল তাৰৰ শকত হ'ব অপচন এ মেংগানিন অপচন এ নম্বৰটো শুদ্ধ তাৰ পিছত আগবাঢ়িছো কোৱেশ্চন নম্বৰ 19 তাৰ পিছত কোৱেশ্চন নম্বৰ 19 টো চোৱা সাধাৰণ ধাতুৰে নিৰ্মিত সঁজুলিসমূহ ভূমি সংযোগী তাৰৰ সংলগ্ন কৰা হয় সঁজুলিসমূহ তুমি সংযোগ কৰাৰ কাৰণ হৈছে অপচন বি নম্বৰটো শুদ্ধ বিদ্যুৎ নিঃসৰণ ৰোধ কৰা 20 নম্বৰ এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ এটাৰ স্পৰ্শ কৰোতে প্ৰচণ্ডভাৱে বৈদ্যুতিক আঘাত এটা পালে ইয়াৰ কাৰণ হ'ব পাৰে অপচন বি নম্বৰটো শুদ্ধ তাৰপিছত 21 পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আধানযুক্ত কণা এটাৰ চুম্বক ক্ষেত্ৰ এখন উত্তৰ দিশলৈ বিচ্যুত কৰিলে চুম্বক ক্ষেত্ৰখনৰ দিশ হ'ব অপচন ডি নিম্নগামী 22 নম্বৰ 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰ আৰু ফকাছ দৈৰ্ঘ্যৰ মাজত 4 সেন্টিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল বস্তুটোৰ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ হ'ব অপচন বি হট ওলোটাৰ 4 সেন্টিমিটাৰতকৈ সৰু 23 নম্বৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য বাঢ়ে তেতিয়া চকুৰ পেশীসমূহ অপচন এ শিথিল হয় তাৰপিছত আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 24 লৈ 24 ৰ শুদ্ধ উত্তৰটো হৈছে গৈ অপচন ডি এইখন এখন উত্তল লেন্স আৰু লক্ষ্যবস্তু লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফকাছৰ মাজত কথা কৈছে খালি ঠাই পূৰণ কৰা খালি ঠাই পূৰণ কৰিলে শুদ্ধ উত্তৰটো হ'ব পুনৰ সক্ৰিয়কৰণ হৈছে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আন এটা উপভোক্তা স্তৰলৈ গড় মান হিচাপে অপচন বি নম্বৰটো শুদ্ধ তলৰ কোনটো শক্তিৰ উৎস পৰম্পৰাগতৰ লগত নৱীকৰণ অযোগ্য জীৱাশ্মজাত ইন্ধন 28 ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপচন সি নম্বৰটো শুদ্ধ মিলালে কি হ'ব অপচন সি নম্বৰটো শুদ্ধ হ'বগৈ তলৰ কোনটো পৰিস্থিতিতন্ত্ৰৰ অজৈবিক উপাদানৰ এটা কাৰক নহয় অপচন ডি নম্বৰটো শুদ্ধ পতংগটো অজৈবিক উপাদানৰ এটা কাৰক নহয়
তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 30। কুৱেশ্যন নম্বৰ 30ত আছে কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা অসুবিধাক ব্যাখ্যা কৰে। অপশ্যন এ নম্বৰটো জ্বলন প্ৰক্ৰিয়াত ই বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে। 31 পাইৰুভেটি অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী ও শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত হয় কোষৰ মাইট্ৰকেন্দ্ৰিয়াত। অপশ্যন বি। 30 উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয়। অপশ্যন চি নম্বৰটো দিনৰ ভাগত পত্ৰৰন্ধ্ৰ সাধাৰণতে খোলা থাকে। 33 অগ্নাশয়ৰ ৰস বহন কৰা পাচক উৎসেচকবিধ হৈছে। অপশ্যন ডি নম্বৰটো শুদ্ধ প্ৰটিন চৰ্বি হাইড্ৰকাৰ্বন ভংগন ঘটায়। 34 তেজৰ পৰা বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থ পৰিশ্ৰুত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰত থকা অংগটো হৈছে। অপশ্যন বি বৃত্ত। 35ত চোৱা 35ৰ মিলোৱাৰ লগে লগে শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি নম্বৰটো শুদ্ধ। অপশ্যন ডি নম্বৰটো শুদ্ধ। তাৰপিছত 36 উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিধ হৈছে এৰবাইচিছ এচিড। 37 নম্বৰত গৰম বস্তু এটা স্পৰ্শ কৰাৰ সৰল প্ৰতীক ধনুৰ বাবে সঠিক ক্ৰমটো হৈছে। অপশ্যন চি নম্বৰটো RSPQ। মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা এবিধ বহুকোষীয় জীৱ হ'ল। অপশ্যন চি নম্বৰ হাইড্ৰা। তাৰপিছত তলৰ চিত্ৰখনত উদ্ভিদৰ স্ত্ৰীজনন তন্ত্ৰ দেখুৱাইছে। ইয়াৰ কোনটো অংশই পৰাগযোগৰ সময়ত পৰাগধানী বা পৰাগৰেণু গ্ৰহণ কৰে। অপশ্যন পি এ নম্বৰ পি। জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত হয়। অপশ্যন চি যৌন প্ৰজনন। 41ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন চি নম্বৰটো। 42ৰ শুদ্ধ তলৰ কোনটো হৰম'ন আয়োডিনৰ সহায়ত সংশ্লেষিত হয়। অপশ্যন চি নম্বৰটো থাইৰক্সিন। তাৰপিছত ওপৰত দিয়া ছবিখনৰ উদ্ভিদৰ ক্ষেত্ৰত কোন ধৰণৰ চলনৰ উদাহৰণ দেখুৱাইছে। পোষৰাণুবেগী। তলৰ কোনটো মানুহৰ স্ত্ৰীজনন তন্ত্ৰ নহয়। শুক্ৰবাসী নলী। 45ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি 3 আৰু 4 মানে অযৌন প্ৰজনন পিতৃ মাতৃ এজন জড়িত হৈ থাকে। অযৌন প্ৰজনন জননকো জড়িত নহয়। তাৰপিছত শাখা বি ইয়াত তলৰ ৰাসায়নিক সমীকৰণ দুটা সন্তুলন কৰিব লাগে। মই কমন দিছিলোঁ ইয়াৰ পৰা আহিছেই। তলৰ ধাতুসমূহৰ পৰা যৌগৰ পৰা বিজাৰণ বিক্ৰিয়াৰ দ্বাৰা আহৰণ কৰাৰ কাৰণ লিখিব লাগে। কাৰ্বনৰ দুটা ধৰ্ম উল্লেখ কৰি তাৰ বাবে অজস্ৰ কাৰ্বনৰ যৌগ দেখিবলৈ পাওঁ। এনেকৈ তোমালোকে চোৱা ইয়াত 2 মাৰ্কছৰ আৰু 3 মাৰ্কছৰ কুৱেশ্যনবিলাক আছে। এবাৰ গোটেইকেইটা কুৱেশ্যন এবাৰ ভালকৈ চাই যোৱা। চেনেলত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চিত্ৰ কি আহিছে সেইখিনি আকৌ ভালকৈ চোৱা। মেথছ কি আহিছে সেইখিনিও চাবা। মেথছ চিত্ৰ গোটেইখিনি ইয়াত 3 মাৰ্কছৰ 4 মাৰ্কছৰ কুৱেশ্যনবিলাক দিয়াই হৈছে। এবাৰ তোমালোকে জাষ্ট চাই যোৱা। ডেছক্ৰিপশ্যনত প্ৰত্যেকটা পেপাৰৰ অৰ্থাৎ অসমীয়া কোৱা, ইংলিছ, ছ'চিয়েল ছায়েন্স, জেনেৰেল মেথমেটিক্স এই কুৱেশ্যন পেপাৰবিলাকৰ ভিডিঅ'ৰ চলিউশ্যনৰ লিংক দিয়া আছে। এবাৰ চাই ল'ব পাৰিবা। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।